অসম পুলিচৰ বাবে এটা বিগ আপডেট। তো ফাইনেলি অসম পুলিচত আকৌ নতুনকৈ পদ মুকলি। তো সেই পদখিনিত আপোনালোকে মেট্ৰিক পাছ কৰিলে সেই পদখিনিত এপ্লাই কৰিব পাৰিব। ল'ৰা ছোৱালী সকলোৱে অনলাইন দ্বাৰা আপোনালোকে এপ্লাই কৰিব লাগিব অসম পুলিচত নতুনকৈ যিখিনি ভেকেঞ্চি মুকলি হৈছে। তো সকলোবিলাক ডিটেইলছ এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব আৰু লগতে বেছিক যিখিনি ডিটেইলছ সেইখিনি জনাম আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত, এইজৰ ওপৰত। তো আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাব আৰু যিমান পাৰে আপোনালোকে আপোনালোকৰ বন্ধুসকলে এই ভিডিঅ'টি শ্বেয়াৰ কৰিব। তো বলক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, এখন হৈছে অফিচিয়েলিভাৱে যিখন অহা নটিছ আৰু এইখন নটিছ ৰিক্ৰুটমেণ্ট ফৰ 269 মানে কি 269 দ্য পোষ্ট অফ কনষ্টেবল গ্ৰেড 3 আণ্ডাৰ ডাইৰেক্টৰ অফ চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড আছাম। তো এইখিনি হৈছে গ্ৰেড 3 পোষ্ট, যিখিনি পোষ্টৰ সংখ্যা 269টা ভেকেঞ্চি আছে আৰু এই ভেকেঞ্চিখিনিত আপোনালোকে প্ৰথমে এপ্লাই কেতিয়াবা কৰিব লাগিব সেইটো কৈ দিওঁ। এপ্লাই হ'ব আপোনালোকৰ 1 ফেব্ৰুৱাৰী। তো 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ এপ্লাই হ'ব অনলাইন দ্বাৰা, লগতে লাষ্ট ডেট হৈছে 15 ফেব্ৰুৱাৰী। তো 1 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে অনলাইন দ্বাৰা এপ্লাই কৰিব লাগিব। আৰু এই পোষ্টখিনিত আপোনালোকে কোনখিনি কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব তো সেইটো প্ৰথমত কৈ দিওঁ। যদি কোৱালিফিকেশ্যন যদি চাওঁ তেতিয়াহ'লে প্ৰথমে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব মেট্ৰিক পাছ। চিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ অৰ্ডাৰ কোৱালিফিকেশ্যন থাকিব লাগিব। অৰ্ডাৰ কোৱালিফিকেশ্যনৰ ভিতৰত আপোনালোকৰ হোমগাৰ্ড যিখন চাৰ্টিফিকেট, যদিহে হোমগাৰ্ড হয় তেতিয়াহ'লে হোমগাৰ্ড কৰে তেতিয়াহ'লে আপোনালোকৰ হোমগাৰ্ড যিখন চাৰ্টিফিকেট সেইখন লাগিব। আৰু লগতে NCC যদি কৰা আছে তেতিয়াহ'লে NCCৰ বাবে NCC এ চাৰ্টিফিকেটখন মিনিমাম লাগিব। তো এ চাৰ্টিফিকেটখন লাগিব NCC কৰাসকল, আৰু লগতে হোমগাৰ্ডৰ চাৰ্টিফিকেটখন লাগিব। বিশেষকৈ সকলোৱে এই পোষ্টখিনিত এপ্লাই কৰিব নোৱাৰে। যিখিনি হোমগাৰ্ড কৰিছিল, যিখিনি হোমগাৰ্ডৰ চাৰ্টিফিকেট আছে সেইখিনি, আৰু লগতে NCC কৰা ল'ৰা ছোৱালীসকলে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো চিম্পল মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকৰ হোমগাৰ্ড চাৰ্টিফিকেট আৰু লগতে NCC মিনিমাম এ চাৰ্টিফিকেটখন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। বয়স যদি চাওঁ তেতিয়াহ'লে বয়সৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কিছুমান এইজ ৰিলেক্সেশ্যন আছে য'ত কেটেগৰী ৱাইজত আছে। যদিহে আপোনালোকে SC ST প্লেন আৰু ST হিলছ হয় তেতিয়াহ'লে 5 বছৰ এইজ ৰিলেক্সেশ্যন পাব। যদিহে OBC MOBC কেণ্ডিডেট তেতিয়াহ'লে 3 বছৰ এইজ ৰিলেক্সেশ্যন, আৰু যদিহে এক্স ছাৰ্ভিচমেন হয় তেতিয়াহ'লে এক্স ছাৰ্ভিচমেনৰ বাবে 2 বছৰ এইজ ৰিলেক্সেশ্যন দিয়া হ'ব। ভেকেঞ্চিখিনি যেতিয়া আমি চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাইছে কেটেগৰী ৱাইজত ভেকেঞ্চিসমূহ বেলেগ বেলেগ আছে। যিটো টোটেল ভেকেঞ্চি আছে 269, য'ত আনৰিজাৰ্ভত আছে মেলৰ বাবে 58, ফিমেলৰ বাবে 24, আৰু টোটেল 82টা আছে আনৰিজাৰ্ভত। OBC MOBC বাবে টোটেল পোষ্ট আছে 64টা। SC কেণ্ডিডেটৰ বাবে 17টা আছে। ST প্লেনৰ বাবে 24টা ভেকেঞ্চি। ST হিলছৰ বাবে আছে 77টা ভেকেঞ্চি টোটেল। তো তাৰপিছত এক্স ছাৰ্ভিচমেনৰ বাবে এক্সট্ৰাকৈ আছে টোটেল পোষ্ট আছে 5টা। তো আপোনালোকে দেখিবলৈ পাইছে আনৰিজাৰ্ভত 2টা আছে, OBC MOBCত 1টা, ST প্লেনত 1টা, আৰু লগতে ST হিলছত 1টা। তো টোটেল এক্স ছাৰ্ভিচমেন কেণ্ডিডেটৰ বাবে 5টা ভেকেঞ্চি আছে, আৰু টোটেল পোষ্টৰ সংখ্যা হ'লকৈ 269টা ভেকেঞ্চি। তো এইখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব 1 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে। তো যিমান পাৰে এইটি ভিডিঅ' বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ আপডেটছখিনি সদায় লাভ কৰিবৰ বাবে। তো আজিৰ মানে আছিল। নমস্কাৰ, জয় অসম।